40% মুছলমান মানুহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত আমি দেখিছোঁ যে খ্ৰীষ্টান মানুহ এইবিলাকত গৰু মাংস ভক্ষণ কৰে বা গৰু মাংস খায়। এটা কেটেল প্ৰিজাৰ্ভেশ্যন বিল থকাৰ পিছতো এনেকুৱা এটা সিদ্ধান্ত দি হোটেলবিলাকত বন্ধ কৰি দিব, ৰেষ্টুৰেণ্টত বন্ধ কৰি দিব। কোনে কি খাব, কোনে কি পিন্ধিব, কোনে ক'ত পঢ়িব, কোনে কি সাজপাৰ পিন্ধিব, সকলো কথা যদি চৰকাৰেই ঠিক কৰি দিয়ে তে প্ৰাইভেট ৰাইটটো ক'ত থাকে? এয়া অসমৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছ দলে ভালকে জানে যে বিজেপি সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিত গো হত্যা বা কাউ স্লাটাৰ এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু, যিটো দীৰ্ঘদিনে কংগ্ৰেছে খেলি আছে, বিভিন্ন ষ্টেটত খেলি আছে। আমাৰ অসমতো অলৰেডি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অলৰেডি পাছ হৈছে, আইনত পাছ হৈছে, আইনত পৰিণত হৈছে। তাত গৰু কেনেকৈ কৰিব পাৰিব, কিমান গৰু, কোনটো গৰু মানে আমি এইটো খাব পাৰিব, কোনটো গৰু খোৱাৰ অনুপযোগী, এই সকলো কথা বিতংকৈ তাত দিয়া আছে। তাত পেনাল্টি কি হ'ব, আমাৰ ভেটেনেৰী অফিচে যদি ফিটনেছ দিব লাগিব, সকলো কথা বিৱৰণ লিখা আছে। কিন্তু বিজেপি কিহৰ কাৰণে এই গেমটো কংগ্ৰেছে খেলিলে মই বুজি নাপালোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া দুজন ছিনিয়ৰ লিডাৰ কংগ্ৰেছৰ এই বিজেপিৰ গেমটো কিয় কংগ্ৰেছে খেলিবলৈ গ'ল আৰু গেমটো খেলিবলৈ গৈ গোটেই বলটো উঠাই ছিক্স মাৰিবৰ কাৰণে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত তুলি দিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোক লৈ ছিক্স কোবাই গোটেই অসমত এতিয়া সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা ঠাইত এইটো বন্ধ কৰিছে। আমি অত্যন্ত দুখ পাইছোঁ এইকাৰণে। বিজেপিৰ কিছু দুমুখীয়া চৰিত্ৰ, কিছু দুমুখীয়া নীতি আছে। ভাৰতবৰ্ষত যদি চবতকৈ স্লাটাৰ হাউচ কেইটা চলি আছে, এইটো বিজেপি শাসিত ৰাজ্যত চলি আছে। আৰু সেই বিজেপি শাসিত ৰাজ্যবিলাকত যিবিলাক কৰি আছে, গো হত্যা যিবিলাক কৰি আছে, স্লাটাৰ হাউচ যিবিলাক চলি আছে, বিজেপিৰ দিনত চলি আছে। আজি গোৱাত বিজেপি চৰকাৰ আছে, তাত কিন্তু গো হত্যা বন্ধ কৰিব পৰা নাই, তাত কিন্তু গো হত্যা চলি আছে। ভাৰতবৰ্ষৰ মষ্ট অফ দ্য 5 ষ্টাৰ হোটেলত গৰু মাংস পোৱা যায়। আজি ইণ্টাৰনেশ্যনেল খেলসমূহত গৰু মাংস পোৱা যায়। আজি কেৰালাত বিজেপি জিকাৰ পিছত তাত গৰু মাংস দি ভোজ দিয়া হয়। শ্বিলঙত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰগ্ৰাম কৰি যোৱাৰ পিছত ৰাতি গৰু মাংসৰে ভোজ হয়। এইবিলাক কথা আমি বিভিন্ন মিডিয়াৰ জৰিয়তে পাই থাকোঁ। ঠিক তেনেকুৱা এটা অৱস্থাত অসমত 40% মুছলমান মানুহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত আমি দেখিছোঁ যে খ্ৰীষ্টান মানুহ এইবিলাকত গৰু মাংস ভক্ষণ কৰে বা গৰু মাংস খায়। এটা কেটেল প্ৰিজাৰ্ভেশ্যন বিল থকাৰ পিছতো এনেকুৱা এটা সিদ্ধান্ত দি হোটেলবিলাকত বন্ধ কৰি দিব, ৰেষ্টুৰেণ্টত বন্ধ কৰি দিব। কোনে কি খাব, কোনে কি পিন্ধিব, কোনে ক'ত পঢ়িব, কোনে কি সাজপাৰ পিন্ধিব, সকলো কথা যদি চৰকাৰেই ঠিক কৰি দিয়ে তে প্ৰাইভেট ৰাইটটো ক'ত থাকে?